আজিৰ এইটো ভিডিঅ'ত কৰাবলৈ থাকি যোৱা অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এই কবিতাটিৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াতে নেক্সট কুৱেশ্যন নাম্বাৰটো আছিলে 17। কমপ্লিট দ্য ফলোয়িং বাই ইউজিং এণ্ড বাট ছ' অৰ দেৰফৰ। ইয়াতে যে কৈছে তলতে যে দি থৈছে এ বি চি ডি বুলি, ইয়াতে যে তোমালোকে দেখিছা এই চেণ্টেন্সবিলাকৰ খালী ঠাইসমূহ কিছুমান দিয়া আছে। এই খালী ঠাইখিনি সম্পূৰ্ণ কৰি ল'ব কোৱা হৈছে আৰু সম্পূৰ্ণ কৰিবলৈ হ'লে ওপৰতে কেইটামান ৱৰ্ড দিয়া হৈছে। এই ৱৰ্ডখিনি কাৰেক্ট ৱৰ্ডখিনি চুজ কৰিব লাগিব আৰু ইয়াৰে সঠিক ৱৰ্ডটো আনি সঠিক জেগাত বহাব লাগিব। ফাৰ্ষ্টলি ইয়াতে দিছে হোপ দ্য গ্ৰাছ অভাৰ ডেছ এনি দ্য এণ্ড আৰ ফ্ৰেণ্ডছ। হোপ spends all his time singing, ইয়াতে ডেছ দিছে dancing, dash any loves to work all the time। ইয়াতে কৈছে যে hope the grasshopper and any, ইয়াতে খালী ঠাইত ডেছৰ জেগাত and লিখিব লাগিব। এই চেণ্টেন্সটোত দুটা জীৱৰ কথা কোৱা হৈছে। grasshopper মানে হৈছে ফৰিং আৰু any মানে হৈছে আমাৰ পৰুৱাটোৰ কথা কোৱা হৈছে। দ্য এণ্ড আৰ ফ্ৰেণ্ডছ, তাৰ মানে তেওঁলোক দুইটা ফ্ৰেণ্ড। তাৰ পৰা কৈছে হোপ স্পেণ্ডছ অল হিজ টাইম ছিংগিং এণ্ড ডেন্সিং, ইয়াতে খালী ঠাইত এণ্ড বহিব। ইয়াতে কৈছে সকলো সময়তে গান গাই আৰু নাচি সময় পাৰ কৰিছিল। ইয়াতে ফৰিংটোৰ কথা কোৱা হৈছে, অৰ্থাৎ গ্ৰাছহপাৰৰ কথা কোৱা হৈছে। তাৰপিছত আছে বাট এনি লভছ টু ৱৰ্ক অল দ্য টাইম, ইয়াতে খালী ঠাইত বাট হ'ব। ইয়াতে কৈছে কিন্তু এনিয়ে সকলো সময়তে কাম কৰি ভাল পাইছিল, তাৰ মানে পৰুৱাটোৰ কথা কোৱা হৈছে। তাৰপিছত নেক্সট ইয়াতে দিয়া আছে, অৰ্থাৎ বি নাম্বাৰত দিয়া আছে, অৰ্থাৎ বিত দিয়া আছে এনি ৱাজ বিজি ইন ছামাৰ দেৰফৰ হোপ ডিড নট মিট হাৰ, ইয়াতে খালী ঠাইত দেৰফৰ বহিব। ইয়াতে কৈছে এনি গ্ৰীষ্ম সময়তো বিজি আছিল, অৰ্থাৎ ব্যস্ত আছিল, যিহেতু এনিয়ে সকলো সময়তে কাম কৰি ভালেই পায়। দেৰফৰ হোপ ডিড নট মিট হাৰ, সেইকাৰণে গ্ৰাছহপাৰটোৱে অৰ্থাৎ হোপে সেইকাৰণে এনিৰ লগত কথা বতৰা পতা নাছিল। বট বিগ এণ্ড স্মল ক্ৰিয়েচাৰ্ছ আৰ মেড বাই গড, ইয়াতে খালী ঠাইত এণ্ড বহিব। ইয়াতে কৈছে ভগৱানৰ দ্বাৰা সৃষ্টি হোৱা দুয়োটা সৰু আৰু ডাঙৰ জীৱ। তাৰ পৰা আছে বাট বিল্ডিংছ আৰ নট, ইয়াতে খালী ঠাইত বাট হ'ব, তাৰ মানে কিন্তু সিহঁতক সাজিব পৰা নাযায়, তাৰ মানে বিল্ড কৰিব পৰা নাযায়। ইয়াতে নেক্সট কৈছে প্লাষ্টিক ইজ বেড ফৰ দ্য এনভাইৰনমেণ্ট, তাৰপিছত কৈছে চ' প্লাষ্টিক বেগছ শুড নট বি ইউজড। প্লাষ্টিক ইজ বেড ফৰ এনভাইৰনমেণ্ট, তাৰ মানে প্লাষ্টিক হৈছে পৰিৱেশৰ বাবে বহুত অপকাৰী। চ' গতিকে প্লাষ্টিক বেগ শুড নট বি ইউজড, গতিকে প্লাষ্টিক বেগ ব্যৱহাৰ কৰিব নালাগে।